Hello friends, welcome back to a new another vlogs. More channel and it নতুন ভিডিওলৈ আপোনাক সকলোকে স্বাগতম জনাইছো আৰু আজি হৈছে আমাৰ মৰমৰ জুবিনদাৰ আদ্যশ্ৰাদ্ধ আৰু হে ভাবিছো এবাৰ ৰাতিলৈকে মানে অলপ পিছত আৰু তো এবাৰ সোণাপুৰৰ ফালে তাত যেতুকে আজি তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া তাত সোণাপুৰত কৰা হৈছিলে আৰু হে ভাবিছো এবাৰ তাত ফুৰিব যাম। তাত মানুহ চানুহ বহুত হয়, গতিকে এবাৰ চাই আহিম শেষবাৰৰ বাবে। শেষবাৰৰ কি ধৰ এই আজি 13 দিন হ'ব কাৰণে এবাৰ তেওঁৰ যিটো সমাধি সেয়া এবাৰ চাব যাম বুলি ভাবিছোঁ। কিন্তু তাৰ আগতে ভাবিছোঁ এবাৰ আমাৰ ইয়াতে ওচৰৰে তাত দুৰ্গা পূজা চলি আছে আৰু তাত এবাৰ সোমাই আহোঁ, মানে দুৰ্গা পূজা এবাৰ চাই আহোঁ। আজি যিহেতুকে মহানৱমীও হয়, তো তাৰ কাৰণে এবাৰ দুৰ্গা পূজাৰ পৰা আহি সোণাপুৰত যাম। তো বলক এতিয়া প্ৰথমতে পাল্লি দুৰ্গা পূজাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰোঁ। বলক এতিয়া আমাৰ দুজন পাছত আমি গৈ আছোঁ শদিলাপুৰত দুৰ্গা পূজা চাবলৈ। চলাই আছে আমাৰ দুজনে, গৈ আছোঁ। বৰষুণ দিছে, বৰষুণ দি আছে, তাৰপৰা ৰাস্তা একদম কি চলাচি ঐ কৰনে পূজাত সোমাই নাই, আগে চাহত সোমছা কি আগে খাৱাত চব ধান্দা। এই এটা খালি গল শুকাই চাহৰ গল শুকাই আহি পালোঁ পাল্লি শদিলাপুৰৰ দুৰ্গা পূজা। তো আগে পিছেতো ইয়াতে ভালে পূজা হয়, কিন্তু এইবাৰ যিহেতুকে অলপ আমাৰ পৰিৱেশটোও বেয়া, তাৰ কাৰণে ইমান মানুহ দেখা নাই বাৰু পূজাত। কিন্তু যি কি নহওক প্ৰথমতে বাইকখন ৰাখি লওঁ, চাইড কৰি থওঁ, তাৰপিছত সোমাই আহিছোঁ এতিয়া। মানুহচোন নাহে ন জুবিনদাক শ্ৰদ্ধাঞ্জলি গোটেই ৰভাখনে জুবিনদাৰ শ্ৰদ্ধাঞ্জলি ৰভাখন গোটেই জুবিনদাৰ ওপৰতে। আৰু এইফালেতো ইয়াত লিখাই আছে সাগৰতলিত শুবৰে মন। চব এইবাৰ এইটো বিৰাট সঁচাকৈ ভাল লাগিছে যে মঞ্চৰ মানে এই বিহুবিলাক পূজাবিলাকে যে সেইবাৰ মানিছে এইবিলাক, তো তাৰ কাৰণে বহুতে ভাল লাগিছে। খুব ধুনীয়া আৰু এই ডাষ্টবিনটো কিন্তু মজা লাগিছে, চাক ধুনীয়া একদম বস্তু। এই আছে মায়াবিনী ৰাতিৰ বুকুতেই গানটো ইয়াতে ধুনীয়াকৈ লিখি থৈ দিছে। ইয়াতে গোটাই নিজানৰ গান মোৰ শেষ হ'ব গান। তাৰপিছত এইফালে জুবিন গাৰ্গৰ যিটো কবিতা আছিলে সাগৰ দেখিছা তাত বৰ এন্ধাৰ, সেয়া ধুনীয়াকৈ লিখিছে আৰু লিখি থৈ দিছে। 10 মাৰ্চ 2017 চনত লিখা এইবিলাক শোক বাৰ্তা দিছে। ধুনীয়াকৈ অকল জুবিনৰে এইবিলাক গোটেই কৰি থৈ দিছে খুব ধুনীয়াকৈ। তাৰপিছত এইফালে চাব পাৰে, এইফালে চেল্ফি পইণ্ট দিছে কি ধুনীয়াকৈ। চেল্ফি পইণ্ট এইবিলাক কৰি হ'ব বাৰু, কোনোবা আহিলে ইয়াতে আছে। আৰু সেইফালে এটা আছে চেল্ফি পইণ্ট ধুনীয়া। আৰু মানুহ বাৰু বেছি নাই, যিহেতুকে বতৰ চাগে একদম ঠাইবিলাক লেতেৰা হৈ গৈছে বৰষুণৰ কাৰণে। লগতে জুবিন গাৰ্গৰ আজি যিহেতুকে আদ্যশ্ৰাদ্ধ আছিলে, তাৰ বাবেও মানুহ একদম কম আছে। তথাপি যি নহওক অলপ আহিছে মানুহ চাব সেইবিলাকৰ কাৰণে। আমিও আহিছোঁ তাৰ চাইডত দেখি নদীৰ ফালে চাওক, এইফালে হ'ল বিশাল ব্ৰহ্মপুত্ৰ। বিশাল ব্ৰহ্মপুত্ৰ আৰু এই আগত দেখিছে লাইটবিলাক, সেইখন হৈছে নতুন দলং পলাশবাৰী শুৱালকুছি যিখন দলং বনাই আছে, সেইখন তাত বনাই আছে। আৰু নদীৰ ফালে পানী সুন্দৰ পানী, কি সুন্দৰ এটা চেল্ফি পইণ্ট। আমি এতিয়া ভিতৰত সোমাই আহিছোঁ চেল্ফি পইণ্টৰ চাওক, মজা চেল্ফি পইণ্ট লগৰ পৰা দেখাই দিওঁ আপোনালোকক বাৰু। এই চাওক খুব ধুনীয়া সুন্দৰ, এয়া জাপি অসমীয়া স্বাভিমান জাপি। আৰু জাপি এনেকে বনাইছে, জাপি আছে তাৰপিছত ফুল এনেকে খেৰাই দি এনেকে বনাইছে ধুনীয়াকে, খুব ধুনীয়া। আৰু এই ৰাক্ষস কেইটাক চাওক, এই ৰাক্ষস এটা পপকৰ্ণ খাই আছে। ৰাক্ষস চালা খাংকে আহিব পূজা চাব ইয়াতে। এইফালৰ পৰা নামি আহিলো আৰু এতিয়া আছে আৰু এটা চেল্ফি পইণ্ট। এইটো এটা খুব সুন্দৰ চেল্ফি পইণ্ট, মজা চেল্ফি পইণ্ট এইটো। অ' মাই গড, বঢ়িয়া বঢ়িয়া লাগিছে এইটো। উই লাভ জুবিন দা। শদিলাপুৰৰ এয়া দুৰ্গা পূজা চাই অকণমান ওলাই আহিলোঁ। মানুহ চানুহ যিহেতুকে নায়ে আৰু অকণমান এনেই চালোঁ। আৰু অকণমান এতিয়া গৈ আছোঁ পলাশবাৰী নদীৰ ঘাটেৰে। আৰু এয়া ৰাস্তাত এনেকে জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাই থকা হৈছে, নাম ধৰি থকা হৈছে এনেকে। আৰু এইফালে চাওক এখন খুব সুন্দৰ এখন প্ৰগ্ৰেম পাতিছে অকল জুবিন দাৰ শ্ৰদ্ধাঞ্জলি উপলক্ষে। এয়া চাওক জুবিন দাৰ খুব ধুনীয়া ফটো। আৰু এইফালে গীত মাত চলি আছে জুবিন দাৰ শ্ৰদ্ধাঞ্জলি উপলক্ষে।
আৰু এতিয়া ৰাতি মোটামুটি 12টা বাজি গ'ল আৰু এয়া চাওক জৰাবাটৰ অকপকা পথেৰে এতিয়া আমি গৈ আছোঁ জুবিন দাৰ শেষ শয়ন ঠাইলৈ, য'ত জুবিন দাই এতিয়া জিৰণি লৈ আছে। বহু বছৰ কষ্ট কৰিলে তেওঁ, এতিয়া জিৰণি লৈ আছে সোণাপুৰত। তালৈকে গৈ আছোঁ এই ৰাতি। আৰু এয়া চাব পাৰে আহি পালোঁ এই ঠাইখিনিত, কি সুন্দৰ একদম লাইট, পুৰা মানুহ চাওক কিমান গাড়ী ভৰ্তি হৈছে ইয়াতে। তো ইয়াৰ পৰা অকণমান আপোনালোকক দেখাম, গোটেই দেখাব নোৱাৰিম, অকণমান আপোনালোক দেখাই আছোঁ এই ৰাতিৰ পৰিৱেশটো ইয়াতে, কেনেকুৱা এটা পৰিৱেশ হৈ থাকে ইয়াত। এতিয়া বাজিছে 11টা আৰু আহি পাইছোঁ এতিয়া জুবিন দাৰ সমাধিস্থান। এয়া চাওক সমাধিস্থান, পৰাগ আহিছে মোৰ লগত, চিকা আছে, চব আমি বাবুলা গাড়ী চলাই আছে, চব আমি আহিছোঁ এতিয়া। আৰু এয়া হৈছে জুবিন দাৰ সমাধিস্থান। 1টা বাজিছে পুৰা, 1:27 পুৰা টাইম। তো এই 1:27ত মানুহ চাওক, ইয়াত দুৰ্গা পূজা ইয়াতে হোৱা যেন লাগি আছে একদম। চব মানুহ 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 একদম চাৰিওফালে মানুহ। এতিয়া গৈ আছোঁ তাতে, যেন মন্দিৰহে হৈছে এইটো একদম, এতিয়া মানে তীৰ্থস্থান হৈ গৈছে জুবিন দাৰ সমাধিস্থান। তো এয়াই আছিলে আমাৰ জুবিন দা। তো মানিব লাগিব আৰু তেখেতৰ যি একতাৰ ভাতৃত্বৰ বান্ধন, সেয়া সঁচাকৈ তেওঁ কৰি দেখাই গৈছে। তো আমিও আহিছোঁ এতিয়া। আৰু ইয়াতে চাব পাৰে হেজাৰ হেজাৰ চাকি বন্তি জ্বলি আছে ইয়াতে, কিছু নুমাই গৈছে, জ্বলি আছে এতিয়া, কাৰণ এতিয়া বৰ্তমান ৰাতি 1:30 বাজি গ'ল। তথাপি ইয়াতে মানুহ চাওক। আহিছোঁ মিৰ্জাৰ পৰা আহোঁতে যিমান দুৰ্গা পূজা পাই আহিছোঁ, চবতে চাই আহিছোঁ। দুৰ্গা পূজাত যিমান মানুহ আছে তাতকৈ ইয়াতে বেছি মানুহ আছে, বহুত 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 মানুহ। এইফালে আছে অসমীয়াৰ হিয়াৰামঠু জুবিন গাৰ্গৰ আদ্য শ্ৰাদ্ধ অনুষ্ঠান। মানে কোনো মন্দিৰতকৈ কম নহয়, মন্দিৰ বুলি ক'ব লাগিব এটা, যে পবিত্ৰ আত্মা এটা ইয়াত যে ভগৱান আছে। তো এই ঠাইখিনিত চাওক, এই ভগৱানক চাবৰ কাৰণে এই ৰাতি 2টা বজাত, এতিয়া 2টা বাজিছে, তো এই 2টা বজাতো মানুহৰ এনেকুৱা ভিৰ লাগি আছে, পূৰা লাইন। য'ত দুৰ্গা পূজা চলি আছে, কিন্তু দুৰ্গা পূজাত ইমান মানুহ নাই যিমান মানুহ ইয়াত আছে। আৰু সকলোৰে চকুত চকু বান্ধি সকলোৱে কান্দি আছে, সকলোৱে বহুত কিবা কিবি আৰু এইবিলাক। তো ইয়াত আহিলে এনেকুৱা লাগে যেন আৰু জীৱনটোত মানে আমাৰ জীৱনটো শেষ হৈ গ'ল এনেকুৱা ধৰণৰ। তো এয়া চাওক কেনেকুৱা এটা কণ্ডিশ্যন চব মানুহৰ। আৰু এয়া তো আমিও চালোঁ আজি যিকিনক। তো এতিয়া এবাৰ যাওঁ আৰু ইয়াত থাকিলে কিবা মনটোহে একদম বেয়া লাগি যায়। তো মানুহবিলাকক দেখি বা ইয়াৰে পৰিৱেশ, এই পৰিৱেশটো দেখি মনটোহে বেয়া লাগি যায়। তো ইয়াৰ পৰাই বুজিব পাৰি জুবিন দা অসমবাসীৰ বাবে কোন আছিল। তেওঁৰ দুখত আজি গোটেই অসমবাসী ম্ৰিয়মান। সেয়েহে ইয়াৰ পৰাই তেওঁৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে তাৰে কামনা কৰিছোঁ। লগতে তেওঁক যোনে এইবিলাক কাম কৰিলে তেওঁলোকৰ অতি শীঘ্ৰে শাস্তি হওক, সেয়াই কামনা কৰিছোঁ। লগতে চৰকাৰলৈ অনুৰোধ জনাইছোঁ। তো আজিলৈ গুড নাইট, জয় জুবিন দা।